নমস্কাৰ, এই মুহূৰ্তত আপোনালোকক দিবলৈ আছে গুৰুত্বপূৰ্ণ খবৰ। এইচএছৰ ৰিজাল্ট লৈ চূড়ান্ত খবৰ আহি পৰিছে। এইচএছৰ ৰিজাল্ট কিন্তু 9 তাৰিখে দিয়া হ'ব। এইচএছৰ ৰিজাল্ট লৈ কিন্তু বহুত বেছি ডাঙৰ খবৰ আহিছে। আপোনালোকে ভিডিঅ'টো স্ক্ৰীন নকৰি ষ্টেপ বাই ষ্টেপ চাই থাকক। আৰু যদি আপোনালোকৰ চেনেলটো নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিয়ক। 9 তাৰিখে ৰাতিপুৱা 9টা বজাত এইচএছৰ ৰিজাল্ট দিয়া হ'ব। তো এইমাত্ৰ কিন্তু এইচএছৰ ৰিজাল্টৰ চূড়ান্ত খবৰ আহি পৰিছে। এইবাৰ নোটিছত আপোনালোকক দেখাই আছোঁ। এই নোটিছত এই চূড়ান্ত খবৰত কি আছে, আপোনালোকৰ কেতিয়া ৰিজাল্ট দিব। 9 তাৰিখে কিন্তু আপোনালোকে ৰাতিপুৱা 9 বজাত আপোনালোকৰ এইচএছ ৰিজাল্ট কিন্তু পাব্লিছ কৰা হ'ব। তো আহক আমি চাই লওঁ যে কেনেকৈ কি কৈ আছে এই নোটিছখন। ইয়াত চাওক যে আছাম AHSEC এইচএছ ফাইনেল এক্সামিনেশ্যন আৰ্টছ ছায়েন্স কমাৰ্চ ভকেশ্যনেল ৰিজাল্ট 2024 will be announced on 9th May 2024 at 9 AM। ইয়াত কিন্তু কোৱা হৈছে যে 9 তাৰিখে তোমালোকৰ ৰাতিপুৱা 9 বজাত কিন্তু আপোনালোকৰ ৰিজাল্ট দিয়া হ'ব। এইচএছ ফাইনেল ৰিজাল্ট এক্সামিনেশ্যন এনাউন্স হ'ব কিন্তু 9 তাৰিখে। আপোনালোকে নিশ্চয় ইয়াত শুনিব পাৰিলে যে আৰ্টছ ছায়েন্স কমাৰ্চ ভকেশ্যনেল এই চাৰিটা ষ্ট্ৰীমৰ কিন্তু ৰিজাল্ট দিয়া হ'ব 9 তাৰিখে 9টা বজাত কিন্তু আপোনালোকৰ ৰিজাল্ট দিয়া হ'ব। তো আজি ইনফৰ্মেটিভ এইখিনি আছিল। আকৌ যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি ভিডিঅ' সকলোৰে মাজত শ্বেয়াৰ কৰি